কদমতলা সমাজ কল্যাণ সমিতিৰ উদ্যোগত দিবানৈশ ভলীবল খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন। বিলাসীপাৰা সমজিলাৰ বিলাসীপাৰা ৰাজ্য চক্ৰৰ অন্তৰ্গত কদমতলা গাঁৱৰ স্থানীয় খেলপথাৰত কদমতলা সমাজ কল্যাণ সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে দিবানৈশ ভলীবল খেল প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰা দেখিবলৈ পোৱা যায়। উক্ত দিবানৈশ ভলীবল খেলত প্ৰথম পুৰস্কাৰ নগদ ধনৰ লগতে ট্ৰফি আৰু দ্বিতীয় পুৰস্কাৰ নগদ ধনৰ লগতে ট্ৰফি প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে। কদমতলা সমাজ কল্যাণ সমিতিৰ উদ্যোগত দিবানৈশ ভলীবল খেল প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিজেপিৰ মাইনৰিটি মঞ্চৰ কাৰ্যবাহী সদস্য তথা ধুবুৰী জিলাৰ বিজেপিৰ মাইনৰিটি মঞ্চৰ জিলা প্ৰভাৰী চুলতান আলী। লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে বিলাসীপাৰা পৌৰ নিগমৰ প্ৰাক্তন উপ পৌৰপতি দীপক সাহা, স্থানীয় মুৰব্বী, সমাজ সেৱককে আদি কৰি ভালে সংখ্যক যুৱ আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। খেলখন উদ্বোধন কৰি বিজেপিৰ কৰ্মী চুলতান আলীয়ে ক্ৰীড়া জগতৰ প্ৰতি বিস্তৃতভাৱে আলোকপাত কৰে। লগতে ভৱিষ্যত প্ৰজন্মক খেলৰ প্ৰতি আকৃষ্ট হ'বলৈ আহ্বান জনাই ভলীবল খেল পৰিচালনা সমিতিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰিও পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ বিভিন্ন প্ৰতিযোগিতামূলক খেল অনুষ্ঠিত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। বিলাসীপাৰাৰ পৰা ষ্টাফ ৰিপৰ্টাৰ মিনাৰ হুছেইনৰ। নমস্কাৰ, আসসালামু আলাইকুম। আজিৰ এই ডে নাইট ভলীবল খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আমাৰ এই অঞ্চলৰ লোকসকল, আমাৰ এক্স শিক্ষকসকল, আমাৰ এই অঞ্চলৰ অভিভাৱক, আই মাতৃসকল সকলোকে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ মই এজন ক্ষুদ্ৰ কৰ্মী হিচাপে সকলোকে আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ। আজি সঁচাকৈয়ে মই অতি আনন্দিত যে এনেকুৱা ভিতৰীয়া অঞ্চলত এখন সুস্থ পৰিৱেশ খেল ধেমালিৰ অনুষ্ঠিত কৰিছে। কদমতলা সমাজ কল্যাণৰ সমিতিৰ অধ্যক্ষ, এই কমিটিৰ সভাপতি, সম্পাদক আৰু নেতৃবৃন্দক মই অতিকৈ ধন্যবাদ জনাইছোঁ। লগতে এই খেলখনৰ সমিতিৰ যিবিলাক নিয়ম নীতি আছে, এই নিয়ম নীতি মানি খেলখন যাতে সুস্থভাৱে পৰিচালনা কৰে, ইয়াৰে সমূহ ৰাইজক সহযোগিতা কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ। আজি আমি কদমতলা সমাজ কল্যাণ সমিতিৰ সৌজন্যত দিবানিশি ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। খেলখন যাতে সুচাৰুৰূপে পৰিচালনা হয়, এইদৰে আমি সমূহ ৰাইজক বিনয়ীভাৱে অনুৰোধ জনালোঁ। আপোনাৰ খেলখন কি খেল পাতিছিল? ভলীবল। কেই তাৰিখৰ পৰা কেই তাৰিখলৈকে খেলখন চলে? 18-19 হ'ব আৰু দুদিনীয়া কাৰ্যসূচী।